তো হেয়াই আৰু a new day and a new vlog আপোনালোকে বাৰু শুকান মাছ খাই ভাল পায় নে মানে 90% মানুহে ক'ব গ'লে খাই ভাল পায় মানে যাকে গুদু ভাল পায় বুলি কয় কিন্তু মানে মই ইমান ভাল নাপাওঁ কাৰণ মানে গোন্ধটোৰ কাৰণে নে কি নাজানো কিবা ভাল নালাগে আৰু মানে আজি এই ভিডিঅ'টো যে only and only শুকান মাছ লাভাৰ্স খিনিৰ কাৰণে কাৰণ আজি মই গৈ আছো জাগিৰোডত য'ত আছে এছিয়াৰ সকলোতকৈ ডাঙৰ ড্ৰাই ফিছ মাৰ্কেটখন মানে শুকান মাছৰ মাৰ্কেট কিমান ডাঙৰ হ'ব ভাবক তো সেই তাত গৈ আছো মাৰ্চৰ মাহ শেষ হৈ এপ্ৰিল মাহ পৰিব হৈছে কিন্তু মানে ঠাণ্ডাৰ ভাৱটো যোৱাই নাই ৰাতিপুৱা উঠি মানে যোনটো হেই হৈ গৈছো ৰাতিপুৱা উঠি মানে যোনটো ঠাণ্ডাৰ এটা সেই আছে ন গা ধোৱাৰ লগে লগে কপকপনি উঠি যায় সেই বস্তুটো মানে আছে এতিয়াও কিবা ঠাণ্ডা লাগি আছে নাজানো কেতিয়া আৰু ঠাণ্ডা শেষ হ'ব মানে আপোনালোক কি নাজানো কিন্তু মোৰ ঠাণ্ডা লাগি আছে বৰ্তমান বেয়া ঠাণ্ডা লাগি আছে ঠাণ্ডা লাগক বা কিবাই লাগক কিন্তু আজিৰ দিনটো যে ভাল যাব খাটাং কাৰণ গণেশ বাবাক দেখা পাইছো একদম ৰাতিপুৱাই বৰ্তমান ক্ষেত্ৰী পালো আৰু আমাৰ অপূৰ্ব চাৰে বোলে চাহ খাই বোলে একো খাইছে নাহে গাখীৰ দিয়া চাহ ঠিক আছে আমিতো একাষৰীয়াই আৰু কি ক'ম লাল চাহৰ মানুহ আমি চাহটো কি খাই বোলে মই কিবা এনে খাই লওঁ বিস্কুট চিস্কুট আমি যোনখন হোটেলত খাবলৈ সোমাইছো সেই হোটেলখন কিবা বেলেগ এটা ভাল লাগিছে চাওকচোন কি ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে এইবোৰ চাওক ধুনীয়াকৈ আৰ্ট কৰি তেনেকৈ সজাইছে ভাল লাগিছে কিবা এটা আৰু ওপৰত এনেকুৱা মানে কিবা কিবি ৰাখিছে আৰু মানে নেষ্ট টাইপ মানে চৰাইৰ বাঁহ টাইপ এতিয়া খাই লওঁ শান্তি গাখীৰ চাহ খালা শান্তি আৰু পেংগা নাথাকিব দেই আৰু পেংগা নাথাকিবা গাখীৰ চাহ খাই থাকে লাল চাহ খাবা যাই বাদ দিয়া আৰু খাবা আৰু মুখত সেই শুকান মাছ ল'ম ভৰাই দিম মুখত লাল চাহ খাবা লাল চাহ গাখীৰ দিয়া চাহ খাই যোনে গেছৰ জম এইখিনি ঠাইৰ পৰা কাজিৰঙা অনলি 167 কিলোমিটাৰ মানে কেতিয়াবা হ'লেও মানে এই মায়াবিনী লৈ 167 কিলোমিটাৰ মাৰিয়ে দিম পুৰা জাগিৰোড বাৰু পালো কিন্তু এতিয়া বিচাৰিব লাগিব যে মানে মাছৰ শুকান মাছৰ যোনখন মানে বিশাল বজাৰ যোনটো ঘাট মানে ক'ব গ'লে ঘাটি সেই ঘাটিখন ক'ত আছে মানুহ সুধিব লাগিব নহ'লে ইয়াতে ক'ত গুগল মেপ চাব লাগিব আৰু এইফালে মৰিগাঁও যায় এইফালে চিধা যায় তাকে সুধো ৰ'বা কাবাক আৰু ইমান ৰাতিপুৱা আহিছো মানে 8:30 বাজিছেহে এতিয়া মানে দোকান বজাৰ এইবিলাক খুলিছে নে নাই বা তাকেইতো হ'ব গৈ পাম ধুনীয়াকৈ বিচাৰি ওলালে টাইম হৈ যাব ধুনীয়াকৈ যোনে নাজানে কৈ দিওঁ মই বৰ্তমান জাগিৰোডৰ মেইন চকটোত আছোঁ আৰু ইয়াৰে পৰা এইফালে মানে গুৱাহাটীৰ পৰা আহি এইফালে লেফ্ট টাৰ্ণ লৈ বেছি দূৰ নাই ওচৰতে এইখিনিতে মানে মেইন সেই মাৰ্কেটখন আছে বেছি বিচাৰিবলগীয়া নহ'ল মানে ৰাস্তাটো পাই গ'লো এই ষ্টেচন যোৱা ৰাস্তাটো যোনটো জাগিৰোড ষ্টেচন এইটো ৰাস্তা ইয়াতে চাইনবোৰ্ড মাৰা আছে এইফালে যাব লাগিব অইন কিবা সাধাৰণ বজাৰ হ'লে বেলেগ কথা আছিল কিন্তু এইখন হ'ল এছিয়াছ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট তো এইফালেদি যায় মানে চাইনবোৰ্ড মাৰা আছে ধুনীয়াকৈ তো ধুনীয়াকৈ ওলাব পাৰিব আৰু বজাৰখন ৰাস্তাটো ভালকৈ পাৰ কৰাই নাই গোন্ধোৱা আৰম্ভ শুকান মাছৰ ভিডিঅ' বনাব আহিছে যে শুকান মাছ খোৱা নে নোখোৱা শুকান মাছ খাওঁ ইমান নাখাওঁ কিন্তু দেই অলপ চলপ খাওঁ ইয়াত ৰেগুলাৰ এনেকৈ বস্তাই শুকান মাছ আহে বাহিৰৰ পৰা আৰু ইয়াত হ'লচেল দামত বিক্ৰী কৰা হয় এই ট্ৰাকবিলাক দেখিছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যেনেকৈ গোৰখপুৰ গুজৰাট লক্ষ্ণৌ তেনেকৈ বেলেগ জাগাৰ পৰা মানে মাছবোৰ আহে বৰ্তমান মই যোনখিনি ঠাইত থিয় হৈ আছোঁ সেইখিনি হ'ল এছিয়াৰ সকলোতকৈ ডাঙৰ ড্ৰাই ফিছ মাৰ্কেট মানে শুকান মাছৰ মাৰ্কেট যোনে শুকান মাছ খাই ভাল পায় তেওঁলোকে এই ভিডিঅ'টো চাই ভাল পাব মই বাৰু নাখাওঁ তথাপি চাওক ইয়াত বিভিন্ন ধৰণৰ মানে যেনেকুৱা মাছ লাগে তেনেকুৱা সাগৰীয়া মাছ কিবা মাছ চব মাছ ইয়াত শুকান মাছ চব এভেইলেবল আছে ইয়াত মানে বিভিন্ন ধৰণৰ মাছ আছে মানে সাগৰীয়া মাছ ক'ব গ'লে মানে মই মানে আজিলৈকে সঁচা কথা ক'বলৈ চুইও পোৱা নাই মানে যিমান যিহক নাখাওঁ ন তথাপিতো মানে কি ভিডিঅ'টো বনাবই লাগিব মানে বিভিন্ন আছে কিবা বামলা বা তেনেকুৱা মানে ইয়াত মানে কেজি হিচাপত নাপায় ডাইৰেক্ট মানে বস্তা হিচাপত ল'ব লাগিব তেতিয়াহে মানে ইয়াৰ পৰা কিনিব পাৰিবা আৰু গোটেই মানে হ'লচেল ৰেটত পোৱা যায় যিমান যি আছে আৰু আগতো আছে যিমান যি ট্ৰাক দেখিছে চব মানে শুকান মাছৰে ট্ৰাক আৰু চব এক্সপৰ্ট হয় বা ইম্পৰ্ট কৰাৰ কাৰণে সেই ট্ৰাকবোৰ এনেকৈ আহে এনেকুৱা আৰু চাওক বিভিন্ন কিবি আছে এইবোৰ দীঘল মাছ ইয়াত বহুত কিছু সাগৰীয়া মাছ দেখিছোঁ বাৰু কিন্তু ইয়াত অক্টোপাছ বিক্ৰী কৰে নে নাই বা আৰু এইফালে দেখিব পাৰিছে ইয়াত মানে ৰহু মাছ আছে এইটো ৰহু মাছ তাৰপিছত এইফালে ককিলা বুলি কয় একদম গোন্ধাই গৈছে আজি এটা চাৰ্ট গোটেই গোন্ধাই যাব আৰু ইয়াত বিভিন্ন মাছ আছে মানে এইবিলাক মাছ চিনি নাপাওঁ মই মেইনলি সঁচা কথা চিনি নাপাওঁ সঁচাকৈ এনেকুৱা আৰু গোন্ধাই গৈছে ইয়াত মানে ক'ব গ'লে এই লাইনটো যোনটো ষ্টেচন লাইনটো গোটেই মানে 100খনৰ ওপৰত মানে দোকান আছে শুকান মাছৰ দোকান এছিয়াত লাৰ্জেষ্ট ধেমালি নহয় এইফালেও বিভিন্ন ধৰণৰ এনেকুৱা মাছ আছে মানে মই মেইনলি চিনি নাপাওঁ মাছবোৰ আপোনালোকে যদি দেখিছে বা চিনি পাইছে গম পাব আৰু ভিতৰত আহিছোঁ এই চাওক পুৰা লাইন বাই লাইন গোটেই খাটি বলক এতিয়া চাওঁ বলক কেনেকুৱা কি মাছ পায় তো ভিতৰত সোমাই আহিছোঁ আৰু ইয়াত মানে কি এনেকুৱা লাগিছে মানে শুকান মাছতে ডুবি আছোঁ নেকি চাওক না বিভিন্ন বস্তাই একদম কিলো এইফালে কুইণ্টেলে মাছ গোটেই চাওক এইবোৰ সৰু মাছ এনেকুৱা বিভিন্ন আৰু মানে গোন্ধত মানে মোৰ গা চা গোন্ধাই গৈছে একদম উশাহ ল'ব পৰা নাই এইবোৰ চাওক নিচলা মাছ আছে তেনেকুৱা আৰু বিভিন্ন চব সাগৰীয়া মাছ চাওক এই বস্তাই একদম কুইণ্টেলে আহে ইয়াত মাছ অকল ইণ্ডিয়াত বুলি নহয় ইণ্ডিয়াৰ বাহিৰতো এইবোৰ মাছ এক্সপৰ্ট হয় যেনে মালয়েছিয়া ছিংগাপুৰ বাংলাদেশ তেনেকৈ বিভিন্ন জেগাত যায় আৰু
এই শুকান মাছৰ যোনখন বজাৰ এই শুকান মাছৰ বজাৰখন প্ৰথমতে একদম পোনপ্ৰথমে মানে শিলচৰত আছিল তো শিলচৰৰ পিছত যেতিয়া মানে ইণ্ডিয়া পাকিস্তান যেতিয়া পাৰ্টিশ্যন হৈ গ'ল পাৰ্টিশ্যনৰ হোৱাৰ পিছত সেইখন মানে ট্ৰেন্সফাৰ হৈ জাগিৰোডত আহিলে মানে যিমানবোৰ বেপাৰী আছে বেপাৰীবোৰ মানে এইফালে ট্ৰেন্সফাৰ হৈ গ'ল ইয়াতে মানে সেনেকৈ মানে বিজনেছ আৰম্ভ কৰিলে তেনেকৈ গোটেই এই হ'লচেল মাৰ্কেটখন তেতিয়াৰ পৰাই আৰম্ভ হ'ল ইয়াত জাগিৰোডত মোক ঘৰৰ পৰা কৈ পঠাইছিল যে আহাৰ টাইমত মাছ লৈ আহিবি মানে এক পোৱা হ'লেও মাছ লৈ আহিবি কিন্তু ইয়াত গম পালোঁ যে হোলচেল যিহেতু এনেও মানে খোলাকৈ নিদিয়ে একদম বস্তাই বস্তা বা কেজি আনকি কেজিও নিদিয়ে বস্তাই উঠাব লাগিব উপায় নাই আৰু ইয়াৰে মাছবোৰ মানে মোষ্টলি সেই পাহাৰীয়া জেগাবোৰত মানে বেছি খোৱা যায় ন সেইকাৰণে পাহাৰীয়া মানুহবোৰে মানে বেছি কিনে ইয়াৰ পৰা যেনেকৈ মিজোৰাম মণিপুৰ মেঘালয় তেনেকৈ আৰু যিমান যি মানে পাহাৰীয়া জেগাবোৰ আছে সেয়াই আৰু হ'ব পাৰে শুকান মাছৰ এটা বিভৎসৰ গোন্ধ আছে মানে শুঙিব নোৱাৰি কিন্তু ইয়াৰে মানে বহুত উপকাৰিতাও আছে ক'ব গ'লে ই মানে মেলেৰিয়াৰ কাৰণে ভাল মানে মেলেৰিয়াৰ পৰা মানে ৰোধ কৰাৰ কাৰণে শুকান মাছ খালে ভাল হয় আৰু কিছুমান মানে ফেটছৰ কাৰণে ভাল লগতে হাৰ্টৰ বেমাৰৰ কাৰণে ভাল মানে শুকান মাছ খালে আৰু কিছুমান মানে ক্ৰনিক ডিজিজ যেনেকৈ ধৰি লওক দীঘলীয়া যোনবোৰ বেমাৰ আছে সেইবোৰ বেমাৰৰ পৰা মানে বাচিবলৈও শুকান মাছ খালে ভাল আৰু যিমানখিনি বডিত থকা যোনবোৰ বেয়া ফেটছ সেই বেয়া ফেটছবোৰো মানে শুকান মাছে মানে উলিয়াবলৈ মানে হেল্প কৰে কেমেৰাটো একদম ওচৰত লৈ গৈছোঁ আপোনালোকে গোন্ধ পাইছেনে মোৰতো একদম নাক চাক শুকান মাছৰ গোন্ধ দি একদম ব্লক হৈ গৈছে কিছুমান মাছ মানে গৰমত বেয়া হৈ যায় না সেইকাৰণে মানে এনেকুৱা কিবা হালধি নে কিবা তাত ঢালে আৰু পাউডাৰ কিবা কি নাজানো আপোনালোকে জানে যদি ক'বচোন কিবাটো মানে যাতে মানে বেয়া হৈ নাযায় মাছখিনি সেইকাৰণে এনেকৈ ৰাখি থৈ দিয়ে ইমান গোন্ধ থাকিব নোৱাৰি হয় কি বাচনা বা জল্দি ইয়াক মানে বস্তাই আৰু বাকচে এনেকৈ মানে শুকান মাছ আহে বাহিৰৰ পৰা অপূৰ্ব এটা কথা জানা নাই নাজানো এই মাৰ্কেটখনত এই হ'লচেল মাৰ্কেটখনত চবতছে দামী মাছ কোনটো গম পোৱা নে কোনটো মাছ এটা মাছ আছে বাম বুলি বাম বুলি কয় 900 টকা 1000 টকা মানে সেই কিলো হিচাপত কিলো শুকান মাছ আৰু চবতছে কম দামী হ'ল পুঠি মাছো জানে সৰু সেইটো কম দামী চবতছে ক'লো কথাটো শুকান মাছৰ বজাৰত আহি চাই এই জাগিৰোড ৰেলৱে ষ্টেচনে পালোঁ চিধি এইফালে মানে কি ষ্টেচন পৰা ওলাই গোটেই একদম সেই আৰু মাৰ্কেট মই বাৰু শুকান মাছ মানে জীৱনত খাই পোৱা নাই কিন্তু ইয়াত যদি 3-4 দিন থাকি দিওঁ খোৱা হৈ যাম গোটেই মানে মানুহটোৱে শুকান হৈ যাম মই লগতে এটা ইম্পৰ্টেণ্ট কথা এই শুকান মাছৰ বজাৰখন সদায় নবহে প্ৰত্যেক মঙলবাৰ বুধবাৰ আৰু বৃহস্পতিবাৰে এই বজাৰখন বহে তো সেই আছিল দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইন এছিয়া মানে সকলোতকৈ ডাঙৰ একদম বৃহৎ মানে শুকান মাছৰ বজাৰ তো মানে গা চা গোন্ধাই গৈছে এতিয়া বলক বেলেগ এঠাইত যাওঁ বলক যিহেতু মৰিগাঁও ফালে আহিছোঁ ন আৰু কিবা কিবি চাব লগা আছে বলক মানে মৰিগাঁৱত এটা বিখ্যাত ঠাই আছে মানে শিৱ মন্দিৰ বুলি ক'ব পাৰি মহেশ ধাম বুলি কয় তো সেই মহেশ ধামত গৈ আছোঁ আৰু আপোনালোকে ভাবিব পাৰে যে ই মাছৰ বজাৰৰ পৰা আহি তেনেকৈ গা পা হেৰি কৰি মানে মন্দিৰত গৈ আছোঁ মানে কি উপায় নাই এদিনৰ কাৰণে আহিছোঁ ন তেনেকৈ যাবলগীয়া বাধ্যত পৰিছোঁ আৰু ৰাস্তা ঘাট আৰু পৰিৱেশ কিন্তু ধুনীয়াই মানে মহেশ ধামলৈকে যোনটো ৰাস্তা আছে ইয়াৰে পৰা কিমান আছে ৰ'ব মেপত চাওঁ ইয়াৰে পৰা 3 কিলোমিটাৰ বেছি দূৰ নহয় বাৰু গৈ আছোঁ আৰু মানে কি আজি মানে মঙলবাৰ ন অফিচিয়েল ডে হয় সেইকাৰণে মানুহ ইমান কম মানে তো দিছ ইজ মহেশ ধামৰ মেইন গেট আৰু ৰাস্তা একদম ফিনফিনা দেখিছোঁ স্কুটি যাব চাগে ওপৰত ৰাস্তা যি দেখিছোঁ স্কুটি লৈ যাব পাৰি মানে শ্লপিং আৰু ওপৰত মানে যাব নোৱাৰি চাগে একদম ওপৰলৈকে হেৰি কৰিব লাগিব এইখিনিলৈকে লৈ যাওঁ তাৰপিছত আৰু থৈ দিম তাতে আজিৰ দিনটোত আমি 1% হ'লে ৰেষ্ট নাপাম কাৰণ প্ৰথমতে আমি গ'লোঁ শুকান মাছৰ বজাৰখনত এতিয়া ইয়াত আহিছোঁ এতিয়া নেক্সট আমি এটা মানে অদ্ভুত জেগাত যাম নেক্সট ভিডিঅ'ত দেখা পাব সেইটো কিছু আপ আছে দে একদম পুৰা একদম ষ্টিপ একদম শ্লপিংটো আৰু কিমানবাৰ দূৰ যাব লাগে তলৰ পৰা বেছি দূৰ নহয় 500 মিটাৰমান হয় ওপৰত আহি এনেকৈ পাৰ্কিঙৰ জেগা আছে ইয়াত পাৰ্কিং কৰি ধুনীয়াকৈ এই ওপৰত এনেকৈ যাব লাগিব একদম তো বলক আমাৰ পদযাত্ৰা আৰম্ভ কৰোঁ মানে বহুত চিৰি আছে বহুত ওপৰলৈকে মানে 100টাতকৈ ওপৰত চিৰি আছে তো ওপৰত গৈ চাওক একদম শিলৰ মাজে তেনেকৈ যাব লাগিব চিৰিটো চিৰিয়ে লগতে চিৰিৰ সমানে চাওক গোটেই শিলেৰে ভৰ্তি এই প্ৰকাণ্ড শিল ক'ৰ পৰা খহি পৰি আহিছে নাজানো আৰু তো গৈ আছোঁ ওপৰলৈকে মানে খোজকাঢ়িব লাগিব 100টাতকৈ ওপৰত যিহেতু গৈ আছোঁ লাহে আৰু আজি যি গৰম পৰিছে নাই পাৰবনে নাই কেইটা চিৰি আছে 100টাতকৈ ওপৰতে হ'ব মাত্ৰ কটি গু ল'ব বেলেগ যি কি নহওক ইয়াত যে চিৰিকেইটা যে ধুনীয়াকৈ টাইলছ দি বনাইছে মানে বিৰাটেই সুবিধাজনক হৈছে মানে কি বয়সস্থ মানুহখিনিয়ে মানে ধুনীয়াকৈ উঠি যাব পাৰে আৰু শুনা মতে ওপৰত একদম টপত বোলে ভিউ পইণ্ট এটা আছে মানে সেই পাৰ্বতী পাহাৰ যে বকৰ পাৰ্বতী পাহাৰ তেনেকুৱা এটা ভিউ পইণ্ট আছে বোলে বলকচোন চাওঁ কেনেকুৱা কি এটা চিৰি 10 মিনিট ৰখে 100টাৰ ওপৰত চিৰি আছে বুজিছে ফটো উঠিবৰ কাৰণে ৰখা ইমান ফটো উঠা যাওঁ হা দূৰ যায় কেমেৰাৰ আগতে এইবিলাক বাকী এনে পাহাৰত থকা মানুহ মই কি ভয়ামত থাকো নেকি মই পাহাৰতে থাকো কেমেৰাৰ আগত যি নাটক হৈছে আৰু নিজকে যেন বাহুবলী বুলিও ভাবা যেন এই পাহাৰৰ শিল দাঙিব পাৰিবা নেকি এটা সৰু কণ শিল এটা দাঙিব পাৰিবা নেকি দাঙাচোন নিজকে ভীম বুলি ভাবা হা এক পোৱা মাংস নাই গাত ইয়াত চাওকচোন শিলবোৰ কিমান শিল আছে গন্তি কৰিবই নোৱাৰি মানে এই শিলখিনি দেখি মানে সেই গোৱালপাৰাৰ সূৰ্য পাহাৰৰ কথা মনত পৰিছে তাতো এনেকুৱা মানে বহুত শিল
জাগাটো বহুত ওপৰত হয় কিন্তু মানে কি মানুহখিনিৰ কষ্ট নহয় ইয়াত ধুনীয়াকৈ মানে চিৰি বনাই দিয়া আছে ন কষ্ট কম পাব ইয়াত আহিলে যদি আপোনালোকে তলত চাকি বন্তি নলয় তেতিয়াহ'লে ওপৰতো এনেকুৱা এখন দোকান আছে বাইদেউ চাকি কেনেকৈ হেৰি দাম থালি 50 টকা তো গোটেই আছে ইয়াৰ পৰা ধুনীয়াকৈ বাইদেউৰ পৰা ল'ব পাৰিব এতিয়া ওপৰত যাওঁ মোৰ ফেফেনি আৰম্ভ হৈছে গৰম না ওপৰত আহিয়ে এইকেইটা অপূৰ্বক ধুনীয়াকৈ মানে ৱেলকাম কৰিছে যিহেতু বান্দৰক চিনি পায় না তো ওপৰত আহিলোঁ এইফালেও যাব পাৰি আৰু আনফালে এইফালে মানে মেইন যোনটো শিৱধাম এইফালে আছে পৰিৱেশটো বিৰাট ধুনীয়া তাৰপিছত শিৱধামটো এইফালে মেইন মন্দিৰটো আৰু ইয়াৰ পৰা এইটো ভিউ চব শিল একদম ভাল ধুনীয়া ধুনীয়া বতাহ আহি থাকে বঢ়িয়া পৰিৱেশ আৰু এইফালে ধুনীয়া ধুনীয়া বিভিন্ন প্ৰকাৰৰ ছবি আঁকা আছে আৰু ইয়াত মানে শিৱৰাত্ৰি বহুত ডাঙৰকৈ পতা হয় যিহেতু শিৱ মন্দিৰ হয় ন এতিয়া বলক ওপৰত যাওঁ শিৱধামত আহিলোঁ ইয়াত সেৱা চেৱা কৰি ল'লোঁ ধুনীয়াকৈ ফুড চুড লৈ ল'লোঁ এতিয়া মানে এইটো চাইডেদি গণেশ বাবা আছে এইফালে যাওঁ বোলো ভিতৰতে যাব লাগিব ন ভিতৰতে তলেদি যাব লাগে এইফালে গণেশৰ মূৰ্তি আছে মানে গণেশ মন্দিৰ এইফালে বোলে চাম সেই চশমা ভাঙব তো হেৰি এইফালে অপেন স্পেচ কিন্তু মানে গণেশ বাবাক পূজা কৰি লওঁ ৰ'ব চক শিলৰ ওপৰতে এই চব গণেশ বাবা এইটো দেখিছে এইটো শিলৰ ওপৰতে মানে আকৃতি বনাইছে গণেশ বাবাৰ এটা আকৃতি চক কি ধুনীয়া এতিয়া বোলে কৈলাশ যাওঁ কৈলাশৰ সেইফালেদি ওপৰত একদম শিলৰ ওপৰত যাব পাৰি তো সেইফালে গৈ আহোঁ বলক চাওকচোন ভগৱানৰ লীলা এই প্ৰকাণ্ড শিলটোৰ তলত এই সৰুকৈ এডোখৰ ঠাই আছে তাতে পূজা কৰা হয় ভগৱানক মানে মানিছোঁ মোৰ ওপৰত শিলটো দেখিছেনে বাপৰে মানে মোৰ মাথাৰ চিধা একদম চিধাই লগত অলপ বেণ্ডো আছে এই প্ৰকাণ্ডই সঁচাকৈ দে মানিছোঁ এই প্ৰকাণ্ড শিলৰ চাইডে এনেকৈ মন্দিৰ এতিয়া বলক সেইফালে মানে কৈলাশলৈ যাব পাৰি এই চিৰিটো দেখিছে না আগত এই চিৰি এইফালে ওপৰত যাব পাৰি মানে চাগে সেইফালে মানে মেইন যোনটো ভিউ পইণ্টৰ কথা কৈছিলোঁ সেই ভিউ পইণ্টটো আছে কোনোবা যদি মৰিগাঁৱৰ পৰা চাই আছে তেতিয়াহ'লে জনাবচোন ইয়াত মানে ইউনিক চাই মানে কি আৰু চাব লগা বস্তু আছে সঁচাকৈ কৈলাশলৈ আহিছোঁ সঁচাকৈ এনেকুৱা লাগিছে মানে চাওক কি ধুনীয়া এটা পৰিৱেশ ইয়াত ধুনীয়াকৈ আঁকা আছে এইফালে শিৱ বাবা আৰু পাৰ্বতী মা ধুনীয়াকৈ ইয়াত আছে তো বলক আহক সেৱা এটা কৰি লওঁ সঁচাকৈ দেই ইয়াত যিমানটা মন্দিৰ আছে মানে চব এনেকৈ মানে শিলৰ মাজে ওলাই মানে যাব লাগে বাপৰে অলপ চাই চিতি দে অপূৰ্ব অলপ চাই চিতি এই শুনাই নাই ভিডিঅ' কৰাৰ জছত ধুনীয়াকৈ বনাই দিছে চাওক এইফালে মানে দুটা পাথৰ লিংক কৰি দিছে এনেকৈ পকাকৈ বনাই দিছে ওপৰত যাব পাৰি এইফালে সোনকালে উঠে কিবাকৈ আহিছোঁ আৰু এইফালে চাওক মোৰ মোজাযোৰ দেখিছে মোজাযোৰ সেইটো পাৰে শূন্য একো নাই এই তলত পৰিম গৈ তেনেকুৱা ইয়াত চাওক সেইটো মেইন মানে সেই আৰু ওপৰত যোনটো ইয়াত আছে পৰিৱেশ বিৰাট নিৰল নিস্তব্ধ পৰিৱেশ ধুনীয়া বতাহ বলি আছে এইফালে কিন্তু ৰিস্কি দে অলপ ভয় লাগে তথাপিতো অলপ চাই চিন্তি আহিছোঁ আৰু এইখিনি ৰাস্তা দি আহিছিলোঁ চাওক মই দেখাই আছোঁ এইটো দেখিছেনে এইফালে স্কুটি আনি এইফালে ওচৰত এইখিনি পাৰ্কিং কৰিছিলোঁ বৰ্তমান ইয়াত আছোঁ আজি গম পাইছোঁ যে মানে হাইট ফবিয়া কি হয় আজি গম পাইছোঁ এইখিনিৰ পৰা একো নাই শূন্য ইয়াতে বেছি উৎপাত নকৰিবা উদ্ভান্দলি নহয় ইয়াতে উৎপাত মায়াং হৈ যাবা অলপ চাই চিতি ইফালে ওচৰত আহা অলপ ওচৰত আহা যিমান পাই দূৰত যাই আছে যিমান দূৰত যাই আছে অলপ মোৰ ওচৰত চাপিয়া মই যিমান পাৰি ইফালে আছোঁ কাৰণ ইফালে পৰিলেও সেই তাতে অলপ হাত মূৰা ভাঙিব কিন্তু এইফালে যদি পৰোঁ বাই হাত মূৰা চিনি নাপাব তই সিফালে পৰলি এই ভাই মই নামো ইয়াৰ পৰা নামিলো তাকে লাহে নামিলে এইখিনিৰ পৰা অলপ মানে হেৰি হয় চিধা হয় শ্লপিংখিনি এইখিনি প্ৰব্লেম নাই বাৰু এইফালে চাইডে আহিবা দেখোঁ না এইফালে নাহিবা এইফালে আহা যোনফালে আহিছিলে এইফালে আহা এতিয়া বোলক উল্টা চাইডে মানে বিষ্ণু মন্দিৰ আৰু জগন্নাথ মন্দিৰ আছে সেইটো চাইডে তো চাই আহোঁ বোলক মন্দিৰকেইটা সেইফালে এটাক চাওকচোন তাৰ নাটক শেষ নহয় তাক মাতিছোঁ একেলগে বোলে ব'লা যাওঁ সি আৰু নামানে ওপৰত ফটো মাৰি আছে তো লাহে ভিডিঅ'টোৰ শেষ পৰ্যায়ত আহোঁ এইফালে আছে বিষ্ণু মন্দিৰ আৰু জগন্নাথ মন্দিৰ তো সেইকেইটাক দেখাই ভিডিঅ'টো লাহেকৈ শেষ কৰোঁ আৰু এইখন মানে ক'ব গ'লে শিলৰ দুনীয়া আৰু চাৰিওফালে শিল আৰু মোৰ পিছফালে দেখি আছে যে সেইটো বিষ্ণু মন্দিৰ হয় আৰু জগন্নাথ মন্দিৰটো বা ক'ত আছে চাওক চাৰিওফালে শিল আৰু চব শিলেৰে আৱৰা গোটেই আৰু এৰিয়াটো কিন্তু কিছু ডাঙৰ আছে দেই মানে চাওক আমি যেনেকৈ ওপৰৰ পৰা উঠি আহি একদম ওপৰত গৈছিলোঁ মানে শিৱ মন্দিৰত তাৰপিছত তেনেকৈ ওপৰত এনেকৈ আহি বিষ্ণু মন্দিৰ পালোঁ বিষ্ণু মন্দিৰৰ পিছত এইফালে এই আগত দেখিছেনে সেয়া হ'ল জগন্নাথ মন্দিৰ এতিয়া আগত গৈ আছোঁ তো এইফালে এয়া জগন্নাথ মন্দিৰটো আপোনালোকে আহিলে আহিব পাৰিব ভাল লাগে বিৰাট জগন্নাথ মন্দিৰটো পাৰ হৈ ইয়াত এইফালে কিবা আছে কি আছে বুলি ক'লে পুখুৰী আছে বুলি কৈছে পুখুৰী আচ্ছা আচল পুখুৰী আছে ডেটিং মাৰি আছে মই বৰ্তমান যোনখিনি জেগাত থিয় হৈ আছোঁ সেইখিনিত বাৰিষাত এইখিনি পইণ্টত বাৰিষাত পানী হয় পুখুৰীৰ বুলি কৈছে যিহেতু পুখুৰীৰ অলপ চিন আছে বাৰু চাওক এই চিন যে ইয়াত পুখুৰী আছে কিন্তু বাকী আশে পাশে একো নাই তো এটা ভিডিঅ' শেষ কৰোঁ কেনেকুৱা পালে জনাব আপোনালোকে আহিব বহুত ধুনীয়া এখন ঠাই একদম চিৰি একদম কষ্ট নহয় বাৰু এই মন্দিৰটোত আহিলে মানে মহেশ ধাম বুলি কয় তো আপোনালোকে আহিব আৰু মানে আমকটা এৰিয়াৰ মানে মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমকটা এৰিয়াত আছে এই জেগাটো তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই